বৰপেটা জিলাৰ কয়াকুছিস্থিত এছিয়ান মিছন ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড নাৰ্ছিঙত আজি এক বৃহৎ সমূহীয়া ইফতাৰ আয়োজন কৰা হয়। প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত আয়োজিত এই ইফতাৰত প্ৰায় 200 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিষ্ঠানখনৰ পৰিচালক সঞ্চালক ডাক্তৰ আব্দুল কদ্দুছ শেখদাৰৰ উপস্থিতিত অনুষ্ঠিত এই ইফতাৰত নাৰ্ছিঙৰ অধ্যক্ষা কুসুম মনেজাৰী বৰগোহাঁই, ফাৰ্মাচিউটিকেল ছায়েন্সৰ উপাধ্যক্ষ আকাশ আলী আহমেদ আৰু লোৱাৰ আছাম একাডেমীৰ অধ্যক্ষ চেতন ৰয় কৰ্মকাৰকে ধৰি প্ৰতিষ্ঠানখনৰ সকলো শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। বিশেষভাৱে উল্লেখযোগ্য যে এই ইফতাৰ আয়োজনে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সামাজিক সংহতিৰ এক উজ্জ্বল দৃষ্টান্ত দাঙি ধৰিছে। প্ৰতিষ্ঠানখনৰ পৰিচালন সঞ্চালক ডাক্তৰ শেখদাৰে কয় যে বিভিন্ন ধৰ্ম আৰু জাতি জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সম্প্ৰীতি আৰু আন্তঃবিশ্বাসৰ বন্ধন গঢ়ি তোলাটো তেওঁলোকৰ শিক্ষা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংগ। কয়াকুছিৰ পৰা বলেন দাসৰ ৰিপৰ্ট টিভি লাইভ নিউজ। আজি পোনপ্ৰথমে আপোনালোকৰ যোগেদি অসমৰ লগতে সমগ্ৰ বিশ্ববাসীক আগন্তুক পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আগন্তুক পূৰ্ণ দিনটোৱে আমাৰ সকলোৰে জীৱনলৈ কঢ়িয়াই আনক শান্তি, সমৃদ্ধি আৰু সুখৰ বতৰা। আজি ৰমজান মাহৰ পবিত্ৰ উপবাসৰ পিছত আমাৰ এছিয়ান মিছন ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্স আৰু নাৰ্ছিঙৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা ইফতাৰ আয়োজনে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সামাজিক সংহতিৰ এক উজ্জ্বল দৃষ্টান্ত দাঙি ধৰিছে। বিভিন্ন ধৰ্ম জাতি জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মিলা প্ৰীতি আৰু আন্তঃবিশ্বাসৰ বন্ধন গঢ়ি তোলাটো শিক্ষা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি মই বিশ্বাস কৰোঁ। আজি ইফতাৰ সময়ত নেতাখাজনৰ ওচৰত বিশ্বৰ সমূহ মানৱ জাতিৰ কল্যাণ আৰু মংগলৰ বাবে সমূহীয়া দোৱা প্ৰাৰ্থনা কৰিলোঁ আৰু এই অনুষ্ঠানত উপস্থিত থাকি মই নিজকে ধন্য মানিছোঁ।